ৰাজু বৰুৱা আমাৰ সৈতে সংযুক্ত হৈ আছে বিহালীৰ পৰা জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। ৰাজু, মই আপোনাৰ কাষলৈ আহিছোঁ। বিহালীত সামগ্ৰিকভাৱে গোটেই কাইলৈৰ দিনটোৰ বাবে প্ৰস্তুতি কেনেধৰণৰ? প্ৰচাৰ যিহেতু কালিয়ে শেষ, এতিয়া আৰু প্ৰচাৰৰ কথা নাহে। শেষ নিশাৰ খেল, নিৰ্বাচনৰ আগত ব্যৱহৃত এটা শব্দ, ইয়াৰ প্ৰয়োগ কোনে কি ধৰণে কৰিব তাৰ ওপৰতো সকলোৰে নিশ্চয় দৃষ্টি থাকিব। তৎসত্ত্বেও মই আপোনাৰ কাষলৈ আহিছোঁ। কি দেখিছে পৰিৱেশ? চাওক ৰাজদীপ বাইলুং বৰুৱা, কাইলৈ যিহেতু বিহালীৰ উপ নিৰ্বাচন আৰু এই ভোটগ্ৰহণলৈ মাজত কেইটামান ঘণ্টা, আৰু কালিৰ দিনটোলৈকে নেতাসকলৰ যিখিনি কাম আছিলে তেওঁলোকে কৰিলে। এতিয়া গোটেই কাম কিন্তু ভোটাৰৰ ওপৰত, ভোটাৰে কেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰাৰ্থী বিচাৰে, তেওঁলোকে এই ক্ষেত্ৰত কাক বিহালীৰ এই যি 1.5 বছৰ, এই 1.5 বছৰৰ বাবে কাক তেওঁলোকে বিধায়ক কৰিব বিচাৰে। কাৰণ তাৰপিছতে 2026-ৰ যি বিধানসভা নিৰ্বাচন হ'ব, সেই 2026-ৰ বিধানসভা নিৰ্বাচনত এই সমষ্টিটো এছচিৰ বাবে সংৰক্ষিত সমষ্টি, আৰু তেতিয়া এছচিৰ এগৰাকী প্ৰাৰ্থীয়েহে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব, নিৰ্বাচন খেলিব পাৰিব। আমি যিহেতু বিহালীৰ আয়ুক্তৰ কাৰ্যালয়ত আছোঁ, আৰু আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যেই যিসমূহ যাৱতীয় সা সৰঞ্জাম প্ৰয়োজন নিৰ্বাচন পৰিচালনা কৰাৰ বাবে তেওঁলোকে সকলোৱে লৈ ইয়াৰ পৰা ৰাওনা হ'বলৈ গৈ আছে। 1,32,579 গৰাকী এই সমষ্টিটোত ভোটাৰ আছে, আৰু এই ভোটাৰেই এই 4 গৰাকী প্ৰাৰ্থী, বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল, কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বৰা, আম আদমি পাৰ্টিৰ প্ৰাৰ্থী অনন্ত গগৈ, আৰু তাৰ লগতে CPIML, অসম জাতীয় পৰিষদ ৰাইজৰ দল, এই কংগ্ৰেছক বাদ দি যি সন্মিলিত মৰ্চা আছিলে তেওঁলোকে প্ৰক্ষেপ কৰা প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী, তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে এই 4 গৰাকীৰ ভাগ্য নিৰ্ণয় কৰিব 1,32,579 গৰাকী ভোটাৰে। এই ক্ষেত্ৰত 154টা ভোটকেন্দ্ৰ ৰখা হৈছে বিহালীত, আৰু এই 154টা ভোটকেন্দ্ৰৰ বাবে যিসমূহ যাৱতীয় ইয়াত EVM মেচিনকে ধৰি VVPAT যিখিনি প্ৰয়োজন হয় সেই সকলোবোৰ লৈ ইতিমধ্যে বহু লোক ৰাওনা হৈছে। আৰু কম সংখ্যক, যিহেতু 154টা ভোটকেন্দ্ৰ, গতিকে সেই 154টা ভোটকেন্দ্ৰৰ বাবে যিখিনি সা সৰঞ্জামৰ প্ৰয়োজন সেইখিনি লৈ যোৱা লোকসকলৰ সংখ্যা লাহে লাহে কমি আহিছে। বহু লোক ইতিমধ্যে ৰাওনা হৈছে। আপুনি ল'লে নে নাই? নাই লোৱা, আমি লাইনত আছোঁ। ল'ম এতিয়া। আপোনাৰ ক'ত পৰিছে? মোৰ জিঞ্জিয়া মহাবীৰ হাইস্কুল পূব। আপোনাৰ ঘৰ ক'ত এতিয়া? মোৰ বিশ্বনাথ চাৰিআলি, নগাঁও। ওচৰতে, ওচৰৰ ঠাইতে পৰিছে? ওচৰৰ ঠাইতে পৰিছোঁ। নিশাটো থাকিব লাগিব বেলেগত? এইটো হেৰি নহয়, আজিকালি স্কুল গোটেই সুবিধাখিনি আছে নহয়, থাকিবলৈ বেয়া নহয় আৰু। বেয়া নহয়। আগতে কৰিছে নিৰ্বাচনৰ? কৰিছোঁ। হয়। কেনেকুৱা লাগে নিৰ্বাচনী কৰ্তব্য পালন কৰি? মই ভাবোঁ আমাৰ চাকৰিয়ালসকলৰ কাৰণে বিহু এইটো। বিহু তেওঁ কৈছে যে এইটো এটা উৎসৱ, ভোটাৰৰ কাৰণে উৎসৱ, আৰু চাকৰিয়ালসকলৰ বাবেও তেওঁ কৈছে যে এটা বিহু, এইটো বিহু। আপুনি সা সৰঞ্জামখিনি লওক, আপোনাৰ প্ৰয়োজনীয় কি থাকে, কিমানক দিলে এতিয়ালৈকে? এতিয়ালৈকে আমি 7টামান দিলোঁ চেণ্টাৰ। 7টামান গ'ল, 8টামান গ'ল। কিমান দিবলগীয়া আছে আপোনাৰ? আৰু টোটেল 12টা, 4টা আছে। বেছিখিনি গ'লেই? বেছিখিনি গ'ল, হয়। সোনকালে শেষ হ'ব? সোনকালে শেষ এতিয়া ক'ব নোৱাৰোঁ, মানুহখিনি আহি পালেহে মানে আহি পালে শেষ নোহোৱালৈকে, কিন্তু নোহোৱালৈকে ৰখিব লাগিব। সম্ভৱ, কিন্তু আহিবই মানুহ। আহিব ৰাজু, আহিব। আমি মহিলা কিছু আছে, তেওঁলোকে মহিলা ভোট কেন্দ্ৰও আছে ৰাজদীপ। হয়, মহিলা ভোট কেন্দ্ৰ যিহেতু আছে, মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। মই তেওঁলোকৰ কাষলৈ অকণমান আহিছোঁ যে আপোনালোকে মহিলাৰ ভোট কেন্দ্ৰ 5টা ৰখা হৈছে চাগে মহিলাৰ দ্বাৰা পৰিচালিত। আপোনালোক কোনটো ভোট কেন্দ্ৰ? আমি আমাৰ সেইটো কি আছিল নামটো, বালিপুখুৰী MV স্কুল। বালিপুখুৰী MV স্কুলত আমি পঢ়িছোঁ, আৰু আদৰ্শ মহিলা হিচাপে আমি আটাইকেইগৰাকী মহিলাই পঢ়িছোঁ, আৰু আমি আশা কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠান কামটো সুকলমে হৈ যায়। আমি আদৰ্শ নেকি আপোনালোকৰ? আদৰ্শ ভোট কেন্দ্ৰ এটাই আছে, আদৰ্শ ভোট কেন্দ্ৰ এইবাৰ বিহালী। হয়, সেইটো আপোনালোকে পৰিচালনা কৰে? হয়। এতিয়া কথাটো হ'ল, আগতে এই কৰ্তব্য পালন কৰিছে নাই? মই কৰিছোঁ, যোৱা বছৰ কৰিছোঁ। যোৱা বছৰ মই বিশ্বনাথ কলেজত পঢ়িছিলোঁ, তাত কৰিছোঁ। মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ ভালকৈ আমাৰ কৰিবৰ কাৰণে। আমাৰ টীমৰ মেম্বাৰসকলেও খুব চেষ্টা কৰিছে। যোৱাবাৰ আমাৰ খুব ভালকৈ হৈ গৈছে, আৰু এইবাৰো আমি আশা কৰিছোঁ ভালকৈ যাতে হৈ যায়। অভিজ্ঞতা মানে ভাল? ভাল হয়। আমি তেনেকুৱা আমাৰ বিশেষ আমি তেনেকুৱা একো অভিজ্ঞতা পোৱা নাই, কিন্তু ভাল অভিজ্ঞতাই হৈছে আমাৰ। ধন্যবাদ ৰাজু। এতিয়া মই আন কেইটামান কথালৈ আহোঁ। নিৰাপত্তাজনিত পৰিৱেশটোৰ বিষয়ে জানিব খুজিছোঁ, কাৰণ যদিও বা বিহালীত দ্বন্দ্ব নাই, বিহালীত কাজিয়া নাই, গাড়ী ভঙা ইত্যাদি হোৱা নাই, তৎসত্ত্বেও সংযোগ নকৰিব, কেৱল কণ্ট্ৰল ইউনিট
চাওক ৰাজদীপ বাইলুং বৰুৱা, এই সমষ্টিটোত বিহালী সমষ্টিটোত আমি যি 154টা ভোটকেন্দ্ৰ দেখিছোঁ, সেই 154টা ভোটকেন্দ্ৰৰ কোনো এটা ভোটকেন্দ্ৰই স্পৰ্শকাতৰ নহয়। গতিকে নিৰাপত্তাৰ যিটো দিশ, সেই নিৰাপত্তাৰ দিশটো ইয়াত পূৰ্বেও যদি চোৱা যায় বিহালী সমষ্টিত কোনো ধৰণৰ তেনেকুৱা ঘটনা ঘটা নাই। কিন্তু বিহালীৰ যদি বাকী পুৰণি কথাখিনি চাওঁ, পুৰণি দিনত বহু বিহালী সমষ্টি বা বিশ্বনাথ বিধানসভা সমষ্টি অৰুণাচলৰ যিখিনি সীমা, সেই সীমান্ত অঞ্চলত পূৰ্বতে তেনেধৰণৰ ঘটনা যদিও ঘটিছিল, কিন্তু লাহে লাহে আজিৰ দিনত কিন্তু তেনেকুৱা পৰিৱেশ নাই। গতিকে স্পৰ্শকাতৰ ভোটকেন্দ্ৰ নাই, যাৰ বাবে এই নিৰাপত্তাজনিত যিটো কথা, সেই নিৰাপত্তাজনিত কথাটোৰ ক্ষেত্ৰত আমি আয়ুক্তৰ সৈতে কথা পাতিছিলোঁ। আয়ুক্তগৰাকীয়ে কৈছে যে তেনেধৰণৰ কোনো পৰিৱেশ ইয়াত নহয়। গতিকে খুব সুশৃংখলিতভাৱে তেওঁলোকে এই গোটেই নিৰ্বাচনটো পৰিচালনা কৰিব। ধন্যবাদ ৰাজু বৰুৱা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।